আছো অথনি সিং ছাৰে তহঁতক ভয় খুৱাবলৈ এই কথাখিনি কৈছিল যাতে তহঁতে ডিউটিৰ সময়ত ফুংফাং নকৰ সৰু সৰু কথাবিলাকক লৈ যে তহঁতে অনবৰতে হৈচৈ কৰি থাক নিজৰ কাম বনে এই একেটা কথাকে চেপেটা কৰি থাক সেইকাৰণে ছাৰে পাং পাতি তহঁতক ভয় খুৱালে আৰু তোমালোকে ডম্বৰুকে CID বনাই দিলা চাওকচোন ছাৰ এজনে ঘোষ বুলিতো মোক চকলেটে খুৱাই দিলে সেইটো মই মৰমত খুৱাইছো ইয়াক কিয় ভাইটি হিচাপে ভাল পাওঁ দেই মানুহ মাৰিবা দেই তোমালোকে শুনা যদি তোমালোকে ডিউটিবোৰ ঠিকমতে কৰা টাইম মতে ইন আউট ৰেজিষ্টাৰখন মেইনটেইন কৰা তেনেহ'লে নজৰত পৰিবলৈ কিহৰ ভয় আৰু এটা কথা মইনো তোমালোকৰ ওপৰত জাচুচ লগাই কি পাম কোৱাচোন নে কি কয় কিবা এটা তাকেতো ছাৰ আৰু তোমালোকে আজিকালি টাইমত একেবাৰে ডিউটিলৈ নাহা এইটো কিন্তু গুড চাইন নহয় নিজৰ কেৰিয়াৰৰ কাৰণে আৰু এই থানাৰ ৰেপুটেশ্যনৰ কাৰণে আজিৰ পৰা ডিউটিলৈ চবেই টাইমত আহিবানে আহিম 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 ছাৰ আহিম ছাৰ আহিম ছাৰ কিন্তু ছাৰ মোৰ কনফিউজনটো কি হ'ব কোনটো অথনি যে ডম্বৰুৰ পৰা কিবা ডকুমেণ্টছ লৈছিলে তাৰপিছত ভালকে কথাবিলাক বুজি আছিলে মোৰ দুপিয়াই বেচেৰাৰ বেংক একাউণ্ট নাছিলে আজি তাৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডখিনি লৈ এটা বেংক একাউণ্ট খোলাই দিলোঁ কথা তাৰমানে সেইটোহে তো অথনি সি মোক একাউণ্ট খোলাৰ কথাটো কৈছিল এতিয়া বোলে ডম্বৰু বজাদি তাৰ একাউণ্টত পইচা সোমোৱা মেছেজে আহি থাকিব এনেই চকলেট খুৱাই পইচাটো নষ্ট কৰিলো তই মোক আগতে ক'ব পৰা নাছিলে নেকি খুচি আছিলে মুখত ক'বলৈ সুবিধা পাইছিলো বিচৰা সময়ত মানে বস্তু এটা নাপায়ো মানে ক'তনো গ'ল জানো কি বিচাৰি আছে ঘৰৰ গেটৰ তলাটো মানে মামৰে ধৰি বেয়া হৈ গ'ল ইয়াত কি বিচাৰি আছে লকাপৰ তলাটো লৈ যাওঁ লগাবৰ তলা আপুনি ঘৰলৈ কিয় নিব গেটত লগাবলে কি কথা কয় হা লকাবৰ তলা আপোনাৰ গেটত লগাব লকাপত তলাৰ কি কাম আছে হা মনে মনে থাক তই আৰে লকাবৰ তলাৰ কি কাম আছে ঐ তৰাবা নবুজে আপুনি বুজিছে মই বুজাই আছো শুনক কি বুজাবি তই আপুনি যে লগাবৰ ফটোখন দেখি হুলস্থুল লগাই আছে তাত কিন্তু তলা আছে ক'ত আছে আমি দেখোন দেখাই নাই এই হেণ্ডেলডাল যে দেখিছে সেইডাল দীঘল চাইডত এটা চেম্বাৰ থাকে তাত তলাটো থাকে মানে হেণ্ডেলডালহে দীঘল এতিয়া বুজিলে সেইকাৰণে আধা ফটো দেখি হুলস্থুল এখন কৰিব নাপায় সেইটো বাৰু বুজিলো কিন্তু থানাৰ ভিতৰৰ ফটো কোনে ভাইৰেল কৰিলে সেইটোহে নুবুজিলো সেইটো অৱশ্যে ময়ো বুজা নাই কি গৰম কিবা খাবলেহে মন গৈছে লীলা পিতেকৰ চচমাচোন পিন্ধি লওঁ ৰাম ইমান পাৱাৰ মোৰটো ঘূৰাইছে বেয়া লগা নাই কিন্তু কি কৰি আছে কুমকুম
অঁ ছাৰ চশমা ল'লা নেকি তুমি? সেই নহয় ছাৰ লীলা পুতেকৰ কোন লীলা পুতেক? লুটুকন বৰুৱা অ এইখন থৈ দিয়া। অঁ অঁ গাত শক্তি নাই নেকি? ছাৰ চশমাযোৰ পিন্ধি আছে যে ভালকে একো দেখিয়ে পোৱা নাই খোলাচোন, খোলা। লোৱা এখন। হে একো নহয় পিন্ধো ৰ'ব নাই এইকেইদিন দোকান গৰমৰ কাৰণে বন্ধ যাম যাম বৰদলগুৰি পূজাত মই সপ্তমীৰ দিনা যাম দিয়া পলাশ এইডালে দেখিলে মোক দোকানলৈ পঠিয়াব। এই সপ্তমীৰ দিনা মই চিয়ৰ যাম ঠিক আছে পলাই দিয়া ভাল হ'ব। মই অকণমান দেৰিকে কল কৰি আছো ৰ'বা মই আহিছো বুলি মুকুতা তাক নক'ব দেই। কিহৰ কাৰণে ক'ব এই কথা আছে নক'ব বুলি কৈছো নে? কি কথা সেইটো ক মোক কিমান কোনটো শান্তি দিব নক'ব নম্বৰো উখৰাম পেলাই জোলাই মানে এই নম্বৰো ক'তনো কোন বনোৱা নাই দেখা আৰে মোৰ পৰা পলাই ফুৰিছে ভিতৰত চাগেচোন এই ক'ত খাৰিব পলাইছে মই পলোৱা নাই লুকাইহে আছিলো। বাইদেউ বৰ এখন সাংঘাতিক চিনেমা বনাই দিলে কিন্তু। তাকেতো স্ক্ৰিপ্ট ৰাইটাৰ কিন্তু সাংঘাতিক। তাকে বাইদেউ আৰু ভাইটিৰ ব্ৰেইনটো কিন্তু মানিব লাগিব বুজিছে। ভাল কামত যদি ব্ৰেইনটো ইউজ কৰিলেহেঁতেন বাইদেউৰ দশা বেয়া আছিল। তাকে তোক পালে তোক আজি মই ক'ত লুকালি নম্বৰো তোৰ হৈছে কি মানে এই কম আপুনি খালি মুকুতা দাক মই ইয়াত লুকাই থকা কথাটো নক'ব। অৱতেকৰ তোৰ কি হৈছে মোৰ টাইম আছে নহয়। ভণ্টি তইতো যাব পাৰিছি নাই নেকি তইতো ইমান সময় ইয়াতে আছিলি তই নেদেখিলি নে নাই দেখা ক'ত পলাই সাৰিব সি বাহিৰ প্ৰতি পলাইছো বুলি কিয় বুজিব। ইমান পাৱাৰ থকা চশমা পিন্ধা চকুকেইটা যাব কেনেকুৱা লাগিছে সেইটো কোৱা দেখিবলৈ ধুনীয়া লাগিছে বাৰু থেংক ইউ এনে লীলা পুতাকে দেখিলে কিন্তু থব মই কাকো ভয় কৰা বিধৰ নহয় কি কাৰণে মোৰ চশমা পিন্ধি আছা ক'ত সাহস পালা মোৰ চশমা পিন্ধিবলৈ কি সুধি আছো মই হা কি কাৰণে চশমা পিন্ধিছিলা মোৰ আৰে ক'ত পলাইছা এইকেইটা মানে লাগিবগে আৰু আই লুটু ক'ত পলাইছা দৰ্জা খোলা হ'ব বা কিয় নলাগি আছ কিয় কাজিয়া কৰিবলৈ বিচাৰিছ নহয় তৰাবা তাই মোৰ চশমা পিন্ধিবলৈ ক'ত সাহস পালে পিন্ধিলে আৰু দে নিজৰ বুলি কিনো কথাটো নহয় তেনেকে পিন্ধিব নাপালে মোৰ চশমা হ'ব ইয়াত কি কাৰণে সোমাই আছিলা তুমি ইয়াত কিয় সোমাই নাজানা মোৰ ভয়ত মানে পলাই থাকিবলৈ আহিছা হা আমি পলোৱা বিধৰ মানুহ নহয় তাই মোৰ ভয়ত পলাই থকা নাই বাৰু নাই পলোৱা লুকাই আছিলো অকণ কি কথা ক'বলৈ আহিছা কাৰ লগত ফটোৱামি ক'বলৈ আহিছা হ'ব হ'ব দে চব মানে ছোৱালীজনী শান্তি দিয়া নাই মানে এইবিলাক
এনেকে VIP ট্ৰিটমেণ্ট কৰি নিনিয়ে কিন্তু দেই তৰাবা কৈ থলো মই দাদা এই ছাৰহঁত আছেনে বাৰু? আছে কিয় এই আমাৰ দাদা আহি আছে চাৰেণ্ডাৰ কৰিবলৈ। কোন দাদা গম পাব ৰ'ব, চাৰেণ্ডাৰ কৰিবলৈ আহিবই নহয়। কোন দাদা বা চাৰেণ্ডাৰ কৰিব আহে নহয় তাৰমানে কোন দাদাৰ কথা কৈ আছ আমাৰ দাদা। কোন আমাৰ দাদা? আৰে মই যিজন দাদাৰ এছিষ্টেণ্ট। ঐ তুমি কোনজন দাদাৰ এছিষ্টেণ্ট হে? আৰে যিজনে চাৰেণ্ডাৰ কৰিব। কি চাৰেণ্ডাৰ কৰিব? আত্মসমৰ্পণ। ঐ আমি ইংৰাজী বুজি পাওঁ। অ'কে, এতিয়া মোক জেৰা কৰি ৰাখক। ঐ তোমাক কিয় জেৰা কৰিব লাগে কোৱাচোন? মই দাদাৰ এছিষ্টেণ্ট কাৰণে। এই মাথা গৰম কৰিবলৈ আহিছ ঐ বৰুৱা ইয়াক লৈ যোৱা আৰু কি ক'বলৈ আছে ভালকে সোধাচোন ইয়াক। হ'ব ঐ বল কি বা চাৰেণ্ডাৰ কৰে ইয়াৰ দাদাকে জানো। ঐ তাক কিয় বিচাৰি আছ? পলাই ফুৰাৰ কাৰণে বাৰে বাৰে এইটোৱে কেলে পলাই ফুৰিছো বুলি কৈ আছে বাৰু গাইজ। সি দোকান খুলিব লাগে নে মোক দেখি পলাই ফুৰিব লাগে অ? এ গাইজ, এইটো ইয়াতে তই পলাই ফুৰিছ কিয় বাৰু? মই পলাই ফুৰা নাই, লুকাই আছিলো। হয়নে বৌ কৈ দিয়কচোন। হয় অ, সি লুকাই আছে। এই পলাই ফুৰা লুকাই থকা একে কথা অ? কোনে কৈছে পলাই ফুৰা লুকাই থকা একে কথা বুলি? বাইদেউ সুধিব, বাইদেউ বুজাই দিব। হা? যা এতিয়া বাহিৰত সুধি আহগে। চাগোচ ইয়াক এইজনৰ লগত মানে তোৰ ককায়ে সন্ত্ৰাসবাদী নেকি? এই নহয়, তেন্তে চাৰেণ্ডাৰ কিয় কৰিব? এইটো বেলেগ কথা। ঐ কি বেলেগ কথা হা? কি বেলেগ কথা আগতে মোক জেৰা কৰি লওক না। মোক জেৰা কৰাৰ পাছতহে দাদাই চাৰেণ্ডাৰ কৰিব। তোক কিয় জেৰা কৰিব লাগে? ঐ মই চাৰেণ্ডাৰ কৰিলো যে। কেতিয়া চাৰেণ্ডাৰ কৰিলি তই? এতিয়া কৰিলো। ঐ ঐ কিয় কৰিলি চাৰেণ্ডাৰ অলপ পাছত দাদাই চাৰেণ্ডাৰ নকৰিব জানো? মই দাদাৰ এছিষ্টেণ্ট হিচাপে মই আগতীয়াকৈ কৰি লৈছো। এতিয়া মোক জেৰা কৰক। চুপ একদম চুপ কি মানে? ছাৰহঁত আছেনে বাৰু? অ আছে কিয় মানে মই চাৰেণ্ডাৰ কৰিবলৈ আহিলো আপুনি ডকাইত না সন্ত্ৰাসবাদী সেইবোৰ নহয় মই বেলেগ এটা কাৰণত আহিছো যাওক আছে যাওক অ হেৰি একাপ গাখীৰ চাহ পঠিয়াই দিব নেকি মোৰ তালৈ 5 ষ্টাৰ হোটেললৈকে পঠাই দিম ৰেষ্ট লৈ আহক তাৰপিছত চাৰেণ্ডাৰ কৰিব হ'ব যাওক ঐ ককায়েৰে চাৰেণ্ডাৰ কৰিব, ককায়েৰক মাত। তোক কেলে জেৰা কৰিম? নহয়, এই ড্ৰাইভাৰ এছিষ্টেণ্ট বুলি আগতীয়াকৈ চাৰেণ্ডাৰ কৰি নলয় জানো? ঐ তই নিয়ম শিকাবি আমাক স্ক্ৰিপ্ট ৰাইটাৰৰ পৰা স্ক্ৰিপ্ট লৈ আহিছে নেকি? নহয় ন কি মই আহিলো দেই কোন আপুনি? এ বাইদেউ, এইজনেই আমাৰ দাদা। দাদা আপুনি আপুনি বহি লওকচোন। বাইদেউ ছাৰহঁতক মাতি দিয়কচোন, সকলোকে মাতি দিব। এই নিউজ চেনেল এটাও মাতি দিওঁ, ইণ্টাৰভিউ এটা দি লওক, তাৰপিছত চাৰেণ্ডাৰ কৰিব নে কি ক? ওলাচোন আৰু কুমকু ইয়াক উলিয়াই নিয়াচোন ডিঙি পাতত ধৰি পেলাই। যা ঐ বল বল যা ঐ গাইজ, ঐ গাইজ। ওলা এতিয়া কেইটা বাহিৰ ওলা। অ বাইদেউ এৰি দিয়কচোন বাইদেউ। এই নেৰে বাইদেউ নেই বলকে লাগিনা দুই টাকা ডিঙি দুখ পাইছো বাইদেউ। দুখ পাবলৈকে ধৰিছে তোক। লোকে লাগিনা আগৰ ভিতৰত সোমাবি তই। নোসোমাও বাইদেউ, মই ডাইৰেক্ট ওলাই যাম। অ'কে এৰিছো, যা যা এৰিছে ও আঙুলি দুখ পালা চাও বিষাইছে। এইটো হেড মানে চাচোন কিমান দুখ পাই থৈ গ'ল তাই।